মোক ক্ষমা কৰি দিব। তুমি আকৌ কিয় ক্ষমা বিচাৰিছা? মোৰ কাৰণে আপোনালোকৰ মন চন বেয়া হৈ গ'ল। কাঁহীখন চাগে মই ভালদৰে ধৰি নিনিলো মা, যাৰ কাৰণে সেন্দুৰখিনি পৰি গ'ল। মই তোমাক দুখ দিয়া নাই দেৱিকা, তুমি মন বেয়া কৰি নাথাকিবা। মই জানো তুমি জানি বুজি একো কৰা নাই, যি হ'ব লগা আছিল হ'ল আৰু। মই আৰু আপোনালোকে মোকে বেয়া পাই থকা বুলি ভাবিছিলো, কিন্তু মা হ'লেও সেন্দুৰ পৰি যোৱাটো শুভ লক্ষণ নহয়। এইটো কথা ভাবিয়ে মই চিন্তাত পৰিছোঁ। বৰ আশাৰে সম্পৰ্কটোত আগবাঢ়িছিলোঁ, এতিয়া কিবা অশুভ হ'ব বুলিহে ভয় লাগিছে। যি কি নহওক, আমি কিন্তু তাইক শিকাই বুজাই ল'ব লাগিব, মাক নোহোৱা ছোৱালী। ইয়াত যাতে একো অসুবিধা নাপায়। তুমি এইবোৰ কথা চিন্তা কৰি নাথাকিবা। মাজনী, একেটা কথাকে আৰু কিমান চিন্তা কৰি থাকা? আজিৰ যুগত এইবোৰ কথা কোনোবাই বিশ্বাস কৰে জানো? কিন্তু দেউতা, তেওঁলোকে বা কথাটো কেনেকে লয়? আমাৰ বিয়য়ে জানো কোৱা নাছিল এইবোৰ কথা বিশ্বাস নকৰিবলৈ? তেওঁলোক বৰ ভাল মানুহ। কিন্তু আৰু এটা কথা দেউতা, কি? আমাৰ জাৰ্নেলিষ্টসকলে এখন নেশ্যনেল ছেমিনাৰ আয়োজন কৰিছে, তাতে মোকো আমন্ত্ৰণ কৰিছে। যোৱাটো বহুত জৰুৰী দেউতা। তুমিতো জানাই মই সাগৰ কিমান ভাল পাওঁ, তাতে সাগৰো চাব পাম। মাত্ৰ 20 দিনহে দেউতা, যামনে? মোৰ একো নাই, কিন্তু তহঁত এতিয়া দুজন নহয়, তেওঁৰো পাৰ্মিশ্যন লাগিব। ইয়াত পাৰ্মিশ্যনৰ কথা নাহে, আৰু অনামিকাৰ যি পেচা তাক বাধা দিয়াৰ আমাৰ অধিকাৰ নাই। তাৰমানে অনামিকাই বিয়াৰ পাছতো সাংবাদিকতা কৰিব? কৰিব। তোমাৰ কিবা আপত্তি আছে নেকি? নাই মানে নহয়, আপত্তি নাই, নালাগে নেকি? ঘৰতেই থাকক হাউচৱাইফ হৈ। দেৱিকা, কাঁহী বাতি ধুবলৈ, ঘৰ সাৰিবলৈ অনামিকাই মাছ কম কৰা নাই, আৰু বিয়াটো স্বাধীনতা হেৰুওৱা এটা যন্ত্ৰও নহয়। গতিকে তাইৰ যি ইচ্ছা তাকে কৰিব। তেনেহ'লেচোন মা ময়ো কিবা জব কৰিব পাৰিলোহেঁতেন, অইন নহ'লেও আমাৰ কোম্পেনীতে। পাৰিলাহেঁতেন, কিন্তু আমাৰ কোম্পানীত নহয়, কাৰণ আমাৰ কোম্পানীত কাম কৰিব পৰাকৈ তোমাৰ উপযুক্ত কোৱালিফিকেশ্যনেই নাই। তোমাক বহুত বছৰৰ পিছত লগ পালোঁ বা, লগ পাই বহুত ভাল লাগিল। কিন্তু কথা এটা কওঁ, কোৱাচোন। তুমি সেই আগৰ বাজনী হৈ থকা নাই, বহুত সলনি হ'লা। মোৰ এনেকুৱা অৱস্থা দেখি তোমাৰ বেয়া লাগিছে ন? বহুত। তেতিয়াহ'লে তুমি এটা কাম কৰিবা। কি? 13 নৱেম্বৰৰ পৰা সন্ধিয়া সোনকালে অফিচৰ পৰা ঘৰলৈ যাবা। কিয়? মই কিয় এনেকৈ আছো, মোৰ লগতনো কি হৈছে, এইবোৰ জানিব নালাগিব জানো? মানে? 13 নৱেম্বৰৰ পৰা নিশা 8:30 বজাত ৰং চেনেলত সম্প্ৰচাৰিত হ'ব আমাৰ নতুন ধাৰাবাহিক ফুট গধূলি। চাবলৈ নাপাহৰিব আকৌ। ফুট গধূলি। মই যাম বাবে মন বেয়া কৰি আছা? নাই। 20 দিনৰ কথাহে, আহিমেই দেখোন। শুনা না, এয়াৰপৰ্ট পাবৰে হ'ল। তোমাৰ এই গহীন মুখখন দেখুৱাই মোক পঠাবানে? কিনো
সৰু ল'ৰাৰ নিচিনা কৰি আছা অ' নাহিম আকৌ তেতিয়াহে গম পাই যাবা এনেকৈ নক'বা প্লিজ কেতিয়াও নক'বা তোমাৰ অবিহনে মই জীৱনটোৱে কল্পনা কৰিব নোৱাৰোঁ পাগল হৈ যাম মই ধেত ধেমালিহে কৰিছোঁ ধেমালিও নকৰিবা এনেকুৱা ধেমালি মই সহ্য কৰিব নোৱাৰোঁ ঠিক আছে নকওঁ এতিয়া ব'লা তাৰমানে অনামিকাই ধেমালিকে তাই যোৱা এসপ্তাহ পাৰ হৈ গৈছিল আমি সকলোৱে তাই উভতি অহাৰ অপেক্ষাত আছিলোঁ কিন্তু অনামিকা নাহিল আহিল এটা বেয়া খবৰ যিটো আমি কোনেও কল্পনা কৰা নাছিলোঁ পাৰিছো ওড়িশাৰ আৰক্ষীয়ে তেওঁলোকক উদ্ধাৰৰ বাবে অভিযান চলাইছিল কিন্তু উদ্ধাৰ কৰিবলৈ সক্ষম নহল অভিযানৰ অন্তত 4গৰাকী সংবাদকৰ্মীৰ মৃত্যু হৈছে বুলি আমি জানিব পাৰিছো আমি পুনৰবাৰ জনাইছো আপোনালোকক অসমৰ 4গৰাকীকৈ সংবাদকৰ্মী ইতিমধ্যে মৃত্যু হৈছে ওড়িশা আৰক্ষীয়ে চেষ্টা কৰিছিল উদ্ধাৰ অভিযান অব্যাহত ৰাখিছিল কিন্তু উদ্ধাৰ কৰিবলৈ সক্ষম নহল সমুদ্ৰৰ তীৰত জলকেলি কৰিবলৈ গৈ সন্ধানহীন হ'ল 4জনকৈ অসমীয়া সংবাদকৰ্মী আৰু পৰৱৰ্তী সময়ত 4গৰাকীক আচলতে উদ্ধাৰ কৰিবলৈ সক্ষম নহল নামকেইটা আমি জনাইছো আপোনালোকক ক্ৰমে ময়ূৰী কলিতা কৰবী শৰ্মা দীপান্বিতা দাস আৰু অনামিকা হাজৰিকা বুলি জানিব পৰা গৈছে আমি পুনৰবাৰ জনাইছো যে ওড়িশা আৰক্ষীয়ে তেওঁলোকক উদ্ধাৰ অভিযানৰ বাবে চেষ্টা চলাইছিল উদ্ধাৰ অভিযান চলাইছিল কিন্তু উদ্ধাৰ কৰিবলৈ সক্ষম নহল আৰু অভিযানৰ অন্তত 4গৰাকী সংবাদকৰ্মীৰ মৃত্যু হৈছে বুলি আমি জানিব পাৰিছো আমি বহুত চেষ্টা কৰিলোঁ কিন্তু অনামিকাক আৰু বিচাৰি নাপালোঁ নদী সাগৰ ভালপোৱা ছোৱালীজনী সাগৰতে বিলীন হৈ গ'ল আৰু তাৰ পিছৰ পৰাই বেদান্তই মানসিক সন্তুলন হেৰুৱাই পেলালে আৰু আজি তাৰ এইটো অৱস্থা চিন্তা নকৰিব বেদান্তক ভাল কৰি তুলিবলৈ মোৰ ফালৰ পৰা যি কৰিব লাগে মই সকলো চেষ্টা কৰিম আৰু মোৰ বিশ্বাস আছে সি সোনকালে সুস্থ হৈ উঠিব মা মাংস দি গ'লহি লোৱা মাংস মোক দি দিবা তুমি কান্দিছিলা নাই কন্দা কোনটো কন্দা দেখিলা ফাঁকি দিছা তুমি কান্দিছিলা অনামিকায়ো তোমাৰ নিচিনাকেই ফাঁকি দিয়ে এতিয়া মোৰ লগত ব'লা ক'লৈ ব'লেচোন আহা আহা আকৌ আহা কি হ'ল আহা আকৌ ইয়ালে চোৱা ইমান ধুনীয়া ন ধুনীয়া কোৱা তাৰমানে অমৰপালি পালেহি আহিছে তোমাৰ ভায়েৰাই মোক অৰ্ডাৰ দিব আহিছে তাইক হেনো মই মাংস ৰান্ধি দিব লাগে হ'ব দিয়া কিনো কৰিবা আৰু কি হ'ব দিয়া আৰু মা দেউতাহঁতে অম্ৰপালীক এই দায়িত্বটো দিয়াৰ আগত এবাৰ ভালদৰে ভাবি চাব লাগিছিল তাই কোন হয় ক'ৰ পৰা আহিছে মানে কিয় তুমি নাজানা নেকি মুকেশ চহৰীয়াক যে তাই মাৰিছিল সেইটোচোন গোটেই নিউজ চেনেলত ওলাই আছিল আৰু মুকেশ চহৰীয়াৰ ঘৰখন যে তাই ধ্বংস কৰিছে সেইটোতো চবেই জানে গতিকে তাই কিমান চালাক ছোৱালী হ'ব পাৰে ভাবি চোৱা এতিয়া এইখন ঘৰলৈ আহিছে ভাললৈ আহিছে নে কাললৈ আহিছে তুমি নিজেই চিন্তা কৰা হ'ব দিয়া মনে মনে থাকিব নালাগে তুমি এতিয়া অফিচৰ কামত ধৰা
ঘৰখনৰ কষ্টবোৰ ভুগিবলৈতো মই আছোৱেই। এইফালে চোৱা না, ফুলজোপা তোমাৰ ধুনীয়া লাগিছেনে? খুব ধুনীয়া। অনামিকাই ফুল বহুত ভাল পায়, সেইকাৰণে ফুল ময়ো ভাল পাওঁ। মই ইয়াত সদায় পানী দিওঁ জানা। অনামিকা বাহিৰৰ পৰা কেতিয়া আহিব? মোলৈ ফোন এটাও নকৰে। এবাৰো এনেকৈ মনত নপৰাকৈ থাকেনে? আহিব আহিব তাই সাগৰ ভাল পাই যে, সেইকাৰণে সাগৰতেই আছে। কিন্তু ফোনটো কৰিব পাৰে ন? তাই ফোনটো ছুইচ অফ কৰি থৈ দিছে। ইমান জেদ নে তাইৰ? এইবাৰ আহকচোন, এইবাৰ তাইক মই বহুত গালি দিম আৰু মৰমো কৰিম বাৰু। তোমালোকক চিনাকি কৰাই দিম হা। ঠিক আছে। সেয়ে কি ভাবি আছেনো? নাই, এই অম্ৰপালিৰ কথাবোৰকে ভাবি আছো। সঁচাকৈ তাই বৰ ভাল ছোৱালী, নহ'লেনো আমাক কেনেকৈ সহায় কৰিবলৈ আহেনে? এৰা, তাই ভাল ছোৱালী সেইটো কথা বাৰু বুজিলো, কিন্তু সুব্ৰতক এনেকৈ ফাঁকি দি আমাৰ ঘৰলৈ অহাটো ভাল কথা হৈছে জানো? সুব্ৰতই কথাবোৰ গম পালে আমাকো বেয়া পাব আৰু তাইকো বেয়া পাব। এই কথাবোৰেই মূৰটোত ঘূৰি আছে। তাই ভাল কাম এটা কৰিবৰ কাৰণেহে ফাঁকি দিছে। ইয়াত তাইৰ অকণমানো দুখ নাই। পিছত তেওঁ যেতিয়া গম পাব তেতিয়া অনুভৱ কৰিব যে অম্ৰপালীয়ে যি কৰিছে ভালেই কৰিছে। একমাত্ৰ ছোৱালীৰ প্ৰতি দেউতাকৰ চিন্তা থকাটো স্বাভাৱিক কথা, কিন্তু চাবচোন, অম্ৰপালীৰ কাৰণে বেদান্ত যেতিয়া ভাল হৈ যাব, তেওঁৱে অম্ৰপালীক লৈ গৌৰৱ কৰিব। কোন আহিছে চোৱাচোন। আপুনি? সুব্ৰত, তই হঠাৎ আহিলি যে?